হেল্ল' গাইজ কি ক'ম আজি দুপৰীয়া সময়ত আপোনালোকৰ হাতত মই এটা বাৰ্তা দিব বিচাৰিছোঁ ডাঙৰ এটা বিপদ মানে হ'ল এই জোনাই ধেমাজি ডিষ্ট্ৰিক্টৰ ল'ৰা এটা আজি কোনো অনুসন্ধান পোৱা নাই সন্ধানহীন হৈ আছে নীলকান্ত লাগাছো ল'ৰাটোৰ নাম আপোনালোকক খবৰটো মই এতিয়া দিছোঁ আপোনালোকৰ এয়া স্ক্ৰীণত নম্বৰ দেখিছে যোগাযোগ কৰি দিব ল'ৰাটো আজি ডিব্ৰুগড়ত আছে বুলি কৈ দুদিনমান ধৰি বাণীপুৰ ষ্টেচনৰ পৰা ল'ৰাটো এতিয়া কোনো অনুসন্ধান পোৱা নাই তাৰপিছত ডিব্ৰুগড়ত বাণীপুৰ ষ্টেচনত আছে বুলি কৈ বেলেগ মোবাইলৰ পৰা ফোন কৰিলে যে মই দেউতা ইয়াত আছোঁ তাৰপিছত পইচা পাতি নাই খাবলৈ নাই বুলি কৈ 150 টকা এটা পঠিয়াই দিলে যে ভাত খাম বুলি তাৰপিছত মানুহজনক ক'লে যে যিজনৰ মোবাইল আছিলে আপুনি পুলিচ প্ৰশাসনক আৰু RPF-ক অলপ জনাই দিয়ক ল'ৰাটোক যাতে ধৰি ৰাখি দিবলৈ আৰু তেনেকৈ কৈ মেলি ঘৰৰ পৰা গোটেই পৰিয়ালে আহি তাৰপিছত দেউতাকে আৰু ককায়েকে ভায়েকে গোটেইবোৰ আহি জোনাইৰ পৰা ডিব্ৰুগড়ত যি ট্ৰেইন ষ্টেচন বাণীপুৰত উপস্থিত হৈ তেওঁ গোটেইবোৰ চাই মেলি চোৱাৰ পাছত আৰু CC কেমেৰা চেক হোৱাৰ পাছত ল'ৰাটো নাইকিয়া হৈ গ'ল ল'ৰাটো নোপোৱা হৈছে এতিয়া এইকাৰণে আপোনালোকৰ ওচৰত মই আজি দেউতাকৰ ৰেকৰ্ডিং আপোনালোকক শুনাই দিম আপোনালোকে শুনিব আৰু কেনেকৈ হ'ল কাহিনীটো আৰু মাকৰ ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাই দিম মাকেও ইমান ৰিকুৱেষ্ট কৰিছে য'তেই থাকক আপোনালোকে কণ্টেক্ট কৰি দিব মই নাম্বাৰ দিম আৰু আপোনালোকে যোগাযোগ কৰি দিব মই এই ফোনত আপোনালোকে কণ্টেক্ট কৰি দিব মই স্ক্ৰীণত এয়া নম্বৰ দিছোঁ এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি দিব আৰু য'তেই নাথাকক আপোনালোকে দেখিলে ইমিডিয়েটলি খবৰ দিব বুলি মোৰ বিশ্বাস আছে আজি আপোনালোকৰ আগত আকৌ মই ইহঁতৰ যি ভিডিঅ' ক্লিপ আৰু ৰেকৰ্ডিং আপোনালোকক শুনাই দিম আপোনালোকে শুনিব মা দেউতা যদি জনম দি এটা ল'ৰা যদি হেৰাই থাকে কিমান দুখ লগাৰ বিষয় ন সঁচাকৈ সেয়ে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ সকাপ জানাল এইবিলাক আৰু অকল নাম্বাৰ চব কোনবিলাক কোন না এড্ৰেছ দাম লুবি দৌলুদো আমি নেম রুকমিনী পোস্ট অফিস গালি বরবালি ডিস্ট্রিক্ট তো ধেমাজি বনা ধেমাজি মৌজা জুনাই আবুর আমিন দে দুব ওরক ফোন নাম্বার দে বনা ওরক করক বয়স দে 22 বছর 22 বছর কিটা বই আইব সীতাপনাম বিরং পাই গৈছো মোৰ ল'ৰাটোৰ নাম শ্ৰী নীলকান্ত লাগাছো যোৱাকালি 7টামান বজাত ঘৰৰ পৰা ওলাই গ'ল বৰষুণো খুব ঘনকৈ দি আছিলে সেইকাৰণে মই ভাবিলোঁ যে ল'ৰাজন ক'ত যাব মোবাইলো নিয়া নাই ভাতো নাখালে এনেকৈ গ'ল মানে চাইছোঁ ভাত এনেই ভোক লাগিলে আহিব এই গাঁৱতে আছে চাগে বুলি ভাবি মই চাইছোঁ নাই ইফালে গাঁৱত বিচাৰি ফুৰিছোঁ নাই তাৰপিছত গৈ সন্ধিয়াৰ পৰা বিচাৰি তাক তত ফোন কৰিলোঁ খবৰ নাই পোৱা এইকাৰণে মই ভাবিলোঁ কি কৰিলে হ'ব বুলি তাৰপিছত এই ক'তবা বাংগালুৰু চেন্নাই যাম বুলি কৈছিলে বোলে লগৰীয়াৰ আগত সেইকাৰণে সুধিলোঁ সিহঁতকো নাজানো বুলি কৈছে আৰু সেইদিনা কোনেও দেখা নাই বুলি কৈছে ল'ৰাজনৰ মাজে তাৰ মানসিক মানে ব্ৰেইনটো তাৰ অকণমান খেলিমেলি কথাটো খেলিমেলিকৈ কয় মানে সেইবাবে ভাবিছোঁ মই য'তেই সি থাকক এই মোবাইলো নিনিলে একো নিনিলে পইচাও 1 টকাও তাৰ হাতত নাই সেইবাবে য'তে মানুহে বা তাক দেখি পায় আমাক খবৰ এটা দিব বুলি ৰাতি 8টামান বজাত এনেকৈ ল'ৰাটো ফোন কৰিলে মানে তাৰ দেউতাৰ ফোনলৈ দেউতা মই ডিব্ৰুগড়ত আছোঁ মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোক লাগি আছোঁ বুলি তাৰপিছত তাৰ দেউতাই ক'লে কি কৰিবলৈ তুমি তাত গ'লা ইয়াততো ভাত বাঢ়ি থৈ দিছে আমাকতো ক'ব লাগে বুলি তাৰপিছত মানে ঘৰত থাকিবলৈ কিবা মোৰ বেয়া লাগে মই এইকাৰণে আহিছোঁ বুলি ক'লে সেইকাৰণে
তাৰ দেউতাই 150 টকা পঠিয়াই দিলে। এই মানুহটোৰ মানে যিজন এই খোৱা সামগ্ৰী দিয়া মানুহটোলৈ 150 টকা পঠিয়াই দিলে। এইটোৰে খাদ্যটো খালে আৰু ভাতেই খালে নে ৰুটিয়ে খালে নাজানো আৰু এতিয়ালৈকে অনুসন্ধান একো পোৱা নাই। তাৰপিছত গোটেই ৰাতিটো নুশুলো আৰু আমি ইফালে ফোন কৰি ইমান কাকো মিনতি কৰিলোঁ। এই তাৰ খাদ্য বস্তু দিয়া মানুহজনটো অকণমান ৰখাই দিয়ক, ল'ৰাটো পুলিচ থানাত কিবা দেখাই দিয়ক, নাইবা এই ৰেলৱে কিবা ট্ৰেইন ষ্টেচনৰ কিবাটো টিকেট মাষ্টৰটোকে অলপ পঠাই দিয়ক, তাৰপিছত আমি কথা পাতিম, আমি আহি আছোঁ বুলি ইমান কাকো মিনতি কৰিলোঁ। তাৰপিছত হ'ব বুলি কয় ইহঁতে, পাছত একো অনুসন্ধান নাপালোঁ। তাৰপিছত উপায় নাপায় আকৌ এনেকৈ বিচাৰি ফোন কৰি আকৌ আজি প্ৰায় 10:30মান বজাত ফোন এটা আহিল, মানে ল'ৰাটো দেউতা মোক পইচা পঠাই দে বুলি এজন মানুহৰ নাম্বাৰত। তাৰপিছত এই আমাৰ মানুহটোৱে ক'লে যে আপুনি অকণমান ল'ৰাটো তাৰ ব্ৰেইনটো ঠিক নহয়, অকণমান ৰখাই দিয়কচোন, মই আহি আছোঁ বুলি এনেকৈ কৈ ৰখাই দিছোঁ বুলি মানুহটোক কৈ ৰখাই দিছোঁ আছোঁ বুলি কৈ পিনি মানে এইটো আশা কৰি পাম বুলি ল'ৰাটো তাতে লগ পাম বুলি তাৰ দেউতাই গ'ল। এতিয়া বিচাৰি আছে, মানে একো অনুসন্ধান পোৱা নাই। সকলোকে জনাইছোঁ। এতিয়া ৰাইজলৈ বা প্ৰচাৰ মাধ্যমৰ যোগেদি আপুনি কেনে জনাব বিচাৰিছে? প্ৰচাৰ মাধ্যমৰ যোগেদি এইটোকে জনাইছোঁ যে ল'ৰাটো মোবাইলো নাই, একো নাই, টকা পইচাও নাই, ক'তবা তাৰ ফটোটো দেখি কোনোবাই দেখিলে অকণমান সহায় সহযোগ কৰি ল'ৰাটো যাতে ৰখাই দিব বুলি ফোন এটা কৰি দিব, খবৰ এটা কৰি দিব বুলি মই সকলোলৈ নমস্কাৰ।